আইন হাতত নতুনকৈ কিন্তু আন্দোলন কৰিব তেখেতে তিনিটা কথা কৈছে এক নম্বৰ কথাটো তেখেতে কৈছে যে শিৱসাগৰত যিটো মিয়াখেদা আন্দোলন চলি আছে এইটো মই পৃষ্ঠপোষকতা কৰিছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নাম্বাৰ 1 নাম্বাৰ 2 অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ খিলঞ্জীয়া মানুহ যদি সুৰক্ষিত হ'ব লাগে তেতিয়া হলে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দিব লাগিব আৰু সেই বন্দুকেৰেহে খিলঞ্জীয়া মানুহে নিজকে মোকাবিলা কৰিব পাৰিব 2 আৰু 3 যেতিয়া আমি চাৰিওফালে হাল্লা লগাই দিলো বিশেষকৈ ৰাইজৰ দলে যে এনেকৈ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ লৈছে শিৱসাগৰত তেওঁলোকৰ ভেৰুলীয়া বাহিনী মেলি দিছে শিৱসাগৰত এই বুলি যেতিয়া হাল্লা লগাই দিলো আৰু শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানেও যেতিয়া প্ৰতিৰোধ কৰি দিলে খিলঞ্জীয়া মুছলমানেও ক'লে যে আৰে ভাই আমি খিলঞ্জীয়া মুছলমানক হয় তোমালোকে কিয় আক্ৰমণ কৰিবলৈ আহিছা এই বুলি যেতিয়া ক'লে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে আইন হাতত তুলি নলবলৈ কৈছে কিন্তু